আমাৰ বাইকখন বিকিবলগীয়া হ'ব বুলি সপোনতো ভবা নাছিলো পিছে আমাৰ ভিডিঅ'টো আৰম্ভ হৈছিল পিছবেলা টাইমৰ পৰা পইচা অলপমান দিগদাৰ হোৱাৰ কাৰণে বাইকখন বিকি দিম বুলি ভাবিছো যদি পিছে পৰে পাৰুংগৈ ডমিনাৰ 400 এখন ল'ম কিন্তু এতিয়া ঘৰৰ সমস্যাখিনিৰ কাৰণে বাইকখন বেচিবলগীয়া হৈছে যদিহে আমাক ভগৱানে চকু মেলি চাই তেতিয়া বাইকখন নেবেচাকো হ'ব বাৰু যি কি নহওক তাৰ পিছত পখিলাই চাহ খাবলৈ মোক মাতিলে পখিলাহঁতৰ পৰা তিল পিঠা আৰু লাডুখিনি দিয়া দেখি মোৰো খাওঁ খাওঁ লাগিলে তেনেকুৱাতে পখিলাই দিলে নহয় চাহখিনি পেলাই তাৰ পিছত মই গলো এটা পাৰ্চেল আনিবৰ কাৰণে পাৰ্চেলটো লৈ পানি ঘৰ আহি পালো আৰু পখিলা হাতত দিলো এইটোৰ ভিতৰত আছে কাগজৰ নিচিনা এখন টিস্যু পেপাৰ এই টিস্যু পেপাৰখনে পাকঘৰত থকা সকলোখিনি বস্তু সফা কৰিব পাৰি আৰু ইয়াৰ নামটো হৈছে বিকো কিচেন টাৱেল তাৰ পিছত বস্তুটো কি বস্তু বুলি পখিলা ব্যৱহাৰ কৰি চাম বুলি আহিলে আৰু ইয়াৰ পৰা এখিলা ফালি লৈ পানি ধুনীয়াকৈ তাই যিখিনি চাহ পেলাইছিলে চাহখিনি ধুনীয়াকৈ সফা কৰি ল'লে যিহেতু এয়া অকল বাঁহৰ পৰা বনোৱা হৈছে সেই কাৰণে পানীটো পটককে একজব কৰি ল'ব পাৰে সেই কাৰণে পাকঘৰত ইউজ কৰিবৰ কাৰণে ভাল হয় আৰু এখন ধুই পানি ধুনীয়াকৈ শুকুৱাই পানি আকৌ ব্যৱহাৰ কৰিব পাৰে বাৰু যি কি নহওক আমাৰ ঘৰত সফা কৰিবলগীয়া বস্তু বেলেগ নাই কাৰণে সেইকাৰণে পখিলা এইটোকে সফা কৰিব লৈছে আৰু ইয়াৰ সফা কৰাৰ পিছত ইমান ধুনীয়াকৈ সফা হৈছে নহয় এইফালে দেখিব পাইছে যিমানখিনি লেতেৰা আছিলে গোটেইখিনি আঁতৰি গ'ল আৰু এইটো অৰ্ডাৰ কৰিবৰ কাৰণে তিনি সহজ আপোনালোকে এমাজনত গৈ পানি ধুনীয়াকৈ অৰ্ডাৰ কৰি ল'ব পাৰিব আৰু এইখন আমাৰ পখিলা ধুই কৰি পানি অকমান মেলি দিবৰ কাৰণে আনিছে বাৰু যি কি নহওক আপোনালোকক ব্যৱহাৰ কৰিবৰ কাৰণে লাগে যদি আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে